হয়, ঢেকিয়াজুলি বৰচলাত শচীন দাস নামৰ এগৰাকী ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰা কাঠৰ সামগ্ৰীসমূহে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁ বিগত 10 বছৰ ধৰি আচলতে এনেধৰণে তেওঁ কাঠৰ বিভিন্ন সা সামগ্ৰী নিৰ্মাণ কৰি আছে আৰু যি কাঠৰ সা সামগ্ৰী ইতিমধ্যে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰতিটো বস্তুৱে কাঠৰ যি তেওঁ বস্তু নিৰ্মাণ কৰিছে, সা সামগ্ৰী নিৰ্মাণ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ এই যি শচীন দাস নামৰ এই ভাস্কৰ্য শিল্পীগৰাকীৰ এই যি প্ৰতিষ্ঠানখনত মই বৰ্তমান উপস্থিত আছোঁ আৰু মই দেখুৱাবলৈ বিচাৰিছোঁ মোৰ সহযোগীয়ে দেখুৱাব। আচলতে তেওঁ বিভিন্ন ধৰণৰ যি জীৱ জন্তু তেওঁ এনেধৰণে কাঠত তেওঁ নিৰ্মাণ কৰিছে। হাতী, পহু, বাঘ, ময়ূৰ চৰাই, বগলী ইত্যাদি বিভিন্ন ধৰণৰ সা সামগ্ৰী তেওঁ নিৰ্মাণ কৰিছে আৰু এই সা সামগ্ৰীসমূহ নিৰ্মাণ কৰি তেওঁ আচলতে জীৱিকা ইয়াৰ ওপৰতে তেওঁ নিৰ্ভৰ কৰিছে আৰু এই বস্তুসমূহ তেওঁ বজাৰত আচলতে মুকলি কৰি দিছে। এনেধৰণে তেওঁ এইবোৰ বস্তু বিক্ৰী কৰিয়ে তেওঁ আচলতে নিজৰ পেট প্ৰৱৰ্তাইছে, নিজৰ পৰিয়াল পোহপাল দি আহিছে। বিগত 10 বছৰ ধৰি এইগৰাকী লোকে এনেধৰণে বিভিন্ন কাঠৰ সা সামগ্ৰী বনাই তেওঁ এনেধৰণে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জুবিন গাৰ্গৰো এটা মূৰ্তি, কাঠৰ মূৰ্তি তেওঁ বনাবলৈ ইতিমধ্যে চেষ্টা কৰিছে আৰু ইতিমধ্যে এই মূৰ্তিটো তেওঁ বনাই আছে, যদিও সমাপ্ত এতিয়াও হোৱা নাই আৰু তেওঁ বনাবলৈ চেষ্টা কৰি আছে। পোনে পোনে তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম। এইগৰাকী হৈছে সেইগৰাকী লিখ শচীন দাস। আজি 10 বছৰ হ'ল এইবিলাক 10 বছৰ হ'ল মই বনোৱা। বাহিৰত অলপ অলপ গৈ আছে, ইমান এটা ৰানিং নহয়, বাহিৰত অলপ অলপ গৈ আছে। প্ৰতিটো সা সামগ্ৰী কিমান দামত বিক্ৰী কৰে আপুনি? এতিয়া দাম বস্তু চাইছে দাম 1500, 2000, 3000 বস্তু সা সামগ্ৰী বিক্ৰী কৰি আপুনি পৰিয়াল পোহপাল দি আছে? এইটো বিক্ৰী কৰি মই পৰিয়ালটো পালি আছোঁ। আপুনি জুবিনৰ মূৰ্তিও বনাইছে? জুবিন গাৰ্গৰ জবিনক মই চেষ্টা কৰিছোঁ, জবিনক বনোৱা নাছিলোঁ কিন্তু চেষ্টা কৰিছোঁ, এতিয়ালৈকে হোৱা নাই। হাঁহ আছে, মাছ আছে, ময়ৰা চৰাই আছে, বাঘ আছে, হাতী আছে, আপোনাৰ মাছ, চান্দা মাছ আছে, পহুৰ শিং আছে, পহুৰ মূৰ আছে, এনে ল'ৰা ছোৱালী খেলোৱা বন্দুক আছে। চব বনাই আপুনি? এইবিলাক কি কাঠেৰে বনাই? চব কাঠেৰে, চব কাঠৰে। কাঠটো কি কিনি আনা? কাঠটো কিনি আনিব লগা হয়, গমাৰি কাঠ কিনি আনিব লগা হয়। গমাৰি কাঠেদি বনাইছোঁ। চব গমাৰি কাঠত বনাইছে? চব গমাৰি কাঠ। এনেধৰণে এগৰাকী লোকে কাঠ ক্ৰয় কৰি আনি, গমাৰি কাঠ ক্ৰয় কৰি আনি আচলতে এনেধৰণে আজি বিগত 10 বছৰ ধৰি তেওঁ এনেধৰণে সা সামগ্ৰী ইয়াত তেওঁ নিৰ্মাণ কৰিছে। মই দেখুৱাবলৈ বিচাৰিছোঁ আৰু এটা দৃশ্য। আচলতে এয়া হৈছে পহুৰ মূৰ বনাবলৈ তেওঁ চেষ্টা কৰিছে। পহুৰ মূৰ হ'ব, এনেধৰণে তেওঁ ৰাখি থৈছে এতিয়া এই বস্তুসমূহ আৰু এইবোৰ পিছলৈ পহুৰ মূৰৰ ৰূপ ল'ব। সাধাৰণ এখন প্ৰতিষ্ঠানতে এইগৰাকী ভাস্কৰ্য শিল্পীয়ে দিনে নিশাই আচলতে এনেধৰণে এইবোৰ সা সামগ্ৰী বনোৱাত তেওঁ ব্যস্ত হৈ আছে আৰু এই সা সামগ্ৰী বিক্ৰী কৰিয়ে তেওঁ আজি নিজৰ পৰিয়ালকো পোহপাল দিয়াইছে। গতিকে অনাগত সময়ত এইগৰাকী শিল্পীয়ে যাতে ভৱিষ্যতে বা চৰকাৰ তথা প্ৰশাসনৰ পৰা কিবা সা সাহাৰ্য পায় বা তেওঁ আগবাঢ়ি যাব পাৰে, সেই ক্ষেত্ৰত তেওঁ চৰকাৰ প্ৰশাসনক কিবা ক'বলৈ বিচাৰিব নেকি? কি ক'ব? কি ক'ম, এতিয়া আমি চৰকাৰৰ কোনো সহায় পোৱা নাই। মোৰ মানে ইচ্ছা লাগে কি মই যাতে ইয়াতকৈ ডাঙৰ হ'ব পাৰোঁ, মানে মই ডাঙৰ হ'ব পৰা নাই। যেনে তেনে 5টা-6টা পৰিয়াল মই যেনে তেনে পুহিছোঁ, এই কৰি কাম কৰি ব্যস্ত হৈ আছোঁ। আৰু আমি ডাঙৰ হ'ব পৰা নাই। যে চৰকাৰৰ যদি এটা সুবিধা পাওঁ যে কামটো আৰু বহলাই ল'ম, এই বহলাব পৰা নাই আৰু সেইটোৱে তেওঁ আশা কৰিছে যে তেওঁ চৰকাৰক আহ্বান জনাইছে যে তেওঁ যিহেতু তেওঁ একেবাৰে সাধাৰণভাৱে এই কৰ্ম কৰি পেলাই তেওঁ পৰিয়াল পোহপাল দি থাকিবলগীয়া হৈছে। গতিকে অনাগত সময়ত চৰকাৰ প্ৰশাসনে এইগৰাকী ব্যক্তিক যাতে সহায় আগবঢ়ায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।